মানুহখিনি লাইনতো মানুহ হৈছে মোৰ দাদা আহিছে তোৰ মোবাইলটা নালাগে শ্ৰদ্ধাঞ্জলিটা দাও কম 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 হ্যাঁ ভাই সাউন্ডটা কমাই দিবি আগে দিয়া যা সাইলেন্ট হ্যাঁ সবে গানটা বন্ধ করে গানটা লাগাই দিয়া সাউন্ড কমাই ভিতর না সবাই মানি মানি মৰমৰ মানি চেনেহৰ ইয়াৰ আমাৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মহান শিল্পী তেখেতৰ শ্ৰদ্ধাঞ্জলি কিয় হ'ব পৰা আমাৰ এটা দুখ সাহস ইমান সাহস নহয় তেখেতৰ বিষয়ে আমি কি ক'ম মইনো কি ক'ম সমগ্ৰ অসমে জ্ঞাত জুবিন গাৰ্গৰ বিষয়ে নজনা কোনো নাই জুবিন গাৰ্গ মানে এখন সাগৰ নৈ নিজৰা বিল হ্ৰদ ৰদালি সকলোৱে ভাল পাইছে সেইকাৰণে গৈ ফুলটো দেখা নাপাওঁ মন সাগৰতলীত ফুল তাৰপিছত সাগৰ নৈ নিজৰা যিবোৰ ভাল পাইছিলে মই গৈছিলোঁ শ্ৰদ্ধাঞ্জলিত গুৱাহাটীলৈ আবেলিৰ সময়ত বতাহ ধুমুহা বৰষুণ যি যি বস্তু ভাল পাইছিল জুবিন গাৰ্গ ডাঙৰীয়া সেইখিনি সকলোৱে দেখুৱাইছিল বেলিটো ফ্লাইঅভাৰৰ পৰা যেতিয়া দেখিছোঁ অকল বেলিটোৱে ৰঙা হৈ গৈছে আবেলিৰ সময়ত মানে ইমান ধুমুহা বতাহ মানে মানে এটা মৰমীয়াল যেনেকুৱা বতাহ বলে তেনেকুৱা পৰিৱেশ দেখা পাইছোঁ এটা যুগৰ অৱসান ঘটিছে জুবিন দা মানে এটা কণ্ঠ জুবিন দা মানে আমাৰ প্ৰতিবাদী কণ্ঠ যিয়ে ভুল ত্ৰুটি অসমৰ খাতিৰ কৰা নাছিল মানে মন খুলি ধৰিছিল কৈছিল চৰকাৰ হওক যোনেই নহওক আমাৰ জুবিন দা অমৰ হওক স্বৰ্গত থাকক ভালকৈ থাকক দিয়া নাই